নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ভালদৰে আলোচনা কৰিম মেঘ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ অ ল বা দীৰ্ঘইৰে আৰম্ভ হয় সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া হলে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট গোটেইখিনি আলোচনা কৰিম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেলেগ দুসু অল সিলেক্ট কৰি দিব প্ৰথমতে আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে মঙ্গল গ্ৰহটো আছে কেতু আৰু চন্দ্ৰৰ সৈতে কনজাংক্ট হয় এইটো এটা বৰ ভাল স্থিতি নহল ৰোগৰ স্থানত দৃষ্টি পৰি আছে শনি গ্ৰহটোৰ ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো গৈ কিনে ইয়াতে আছে সো মুঠতে চাবলৈ গলে বুধ গ্ৰহটো দুটা পাপক গ্ৰহৰ মধ্যত আছে ইফালে থাকিলে ৰবি ইফালে থাকিলে মঙ্গল চন্দ্ৰ কেতু কন্ডিশন খিনি এনেকুৱা হল যে আপোনালোকৰ বৰ্তমান সময়ছোৱাত স্কিন জনিত প্ৰবলেম এলাৰ্জি জনিত প্ৰবলেম খজুৱতি হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ যিবিলাক ইনফ্লামেশন জনিত যিবিলাক প্ৰবলেম হৈ থাকে এইবিলাক ক্ষেত্ৰত খুবেই সাৱধান হ'ব লাগিব তলপেটৰ বিষ এইখিনি সময়ছোৱাত অলপ বেছি সম্ভাৱনা দেখা গৈছে আপোনালোকৰ এলাৰ্জিক যিটো কমপ্লেইন এইটো আপোনালোকৰ খাদ্য খানাৰ প্ৰতিও থাকিব কিছুমান খাদ্য খানা আপোনালোকৰ এইখিনি সময়ছোৱাত হজম নহব পাৰে সেইখিনি বস্তু এভয়েড কৰিব সচৰাচৰ আপোনালোকে জানে আপোনালোকৰ কি বস্তু খালে আপোনালোকৰ পেটটো বেয়া কৰে সেই বস্তুখিনি এইখিনি সময়ছোৱাত এভয়েড কৰিব লাগিব কেতু চন্দ্ৰ আৰু মঙ্গল চন্দ্ৰ গ্ৰহটো বাৰু আগুৱাই গুচি যাব কিন্তু কেতু আৰু মঙ্গলৰ যেটো কনজাংচনে আপোনালোকৰ ৰক্ত সম্বন্ধীয় কিবা যদি প্ৰবলেম আছে সাপোজ হৰমোনাল ডিস্টাৰবেন্স আছে সাপোজ আপোনালোকৰ থাইৰয়েড বা ইউৰিক এসিডৰ কিবা কমপ্লেইন আছে তেতিয়া হলে আপোনালোকে এইখিনি সময়ছোৱাত অলপ খুব ভালদৰে আপোনালোকে এইখিনি ট্ৰিটমেন্টটো কৰিব লাগিব স্বাস্থ্যজনিত ক্ষেত্ৰত এনেকুৱা নহয় যে আপোনালোকে খুব বেমাৰীয়া হৈ যাব তেনেকুৱা নহয় আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো মজবুত থাকিব কিন্তু ডিস্টাৰ্বিং কিছুমান প্ৰবলেম এইমাত্ৰ যে কলো এলাৰ্জি পেটৰ কমপ্লেইন এইখিনি সময়ছোৱাত স্কিন জনিত প্ৰবলেম চকুৰ কমপ্লেইন এইখিনি অলপ সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো কৈছে দ্বাদশ ঘৰত উপাৰ্জনৰ ঘৰত দেখিবলৈ পাৰিছে ৰাহুৰ স্থিতি উপাৰ্জনৰ ঘৰত মঙ্গলৰ দৃষ্টি আছে উপাৰ্জনৰ ঘৰত চন্দ্ৰ গ্ৰহটোৰ দৃষ্টি আছে কিন্তু চন্দ্ৰ গ্ৰহটো বাৰু আগুৱাই যাব উপাৰ্জনৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে সো মুঠতে চাবলৈ গলে যেহেতু শনি গ্ৰহটো দ্বাদশ ঘৰত গল আপোনালোকে ঘৰৰ পৰা দূৰত যদি কিবা সাপ্লায়াৰ বনি আছে ইম্পোৰ্ট এক্সপোৰ্টৰ যদি ব্যৱসায় কৰি আছে বহুত দূৰলৈকে সাপ্লাই দিয়ে বা বহুত দূৰৰ পৰা মাল বস্তু আনি কিনে আপোনালোকৰ লোকেল জাগাত ব্যৱসায় কৰি আছে তেতিয়া হলে বৰ্তমান সময়ছোৱাত ভাল আপোনালোকে যদি বিদেশৰ সৈতে কিবা ব্যৱসায় কৰি আছে সাপোজ আপোনালোকে ইউটিউবাৰ হিচাপে কাম কৰি আছে বা ইনষ্টাগ্ৰামতে আপোনালোকৰ ফলোৱাৰ বা ফ্যান বেস বনাই আছে তাৰ পৰা এডভাৰটাইজিংৰ জৰিয়তে ইনকাম কৰি আছে এইবিলাক ক্ষেত্ৰত ভাল ৰাহু হৈছে বিদেশৰ কাৰক আৰু আপোনালোকৰ কৰ্মস্থান আৰু ইনকামৰ ঘৰৰ মালিক শনি গ্ৰহটো যায় যেহেতু বিদেশৰ ঘৰত গৈছে আপোনালোকে এইখিনি সময়ছোৱাত ফৰেইন মানি যদি ইনকাম কৰিব পাৰে এইখিনি সময়ছোৱাত সাপোজ কোনবা ইউএসডিত ইনকাম কৰিছে কোনবা ইউৰোত ইনকাম কৰিছে এইবিলাক ক্ষেত্ৰত বহুত ভাল দেখা গৈছে বৰ্তমান সময়ছোৱাত আপোনালোকৰ কেৱল ধৈৰ্যৰ ক্ষেত্ৰত অলপ অস্থিৰতা দেখা গৈছে এবাৰ সেইটো এনেকুৱাকৈ আপোনালোকৰ বহু ক্ষেত্ৰতে মনটো ডাইভাৰ্ট হৈ থাকিব পাৰে যি কামে নকৰক অলপ মনোযোগ দি কৰক বৃহস্পতিৰ যেহেতু পৰাক্ৰমৰ ঘৰৰ পৰা ইনকামৰ ঘৰত দৃষ্টি আছে উপাৰ্জনৰ বৃদ্ধিটো কৰিব পাৰিব এই উপাৰ্জন বুলি ক'লে আচলতে ইয়াতে ৰাহুৰ স্থিতি আছে তো ৰাহুৱে আপোনালোকৰ উপাৰ্জনৰ ক্ষেত্ৰত বহুত বেছি উচ্চ অভিলাষ দিব উচ্চ অভিলাষ মানে বহুত হায়াৰ এম্বিশন বহুত বেছি যেটো হায়াৰ এম্বিশন মানে আপোনালোকৰ উচ্চ অভিলাষ বস্তু এটা বহুত কম জায়গাতে তাৰমানে আপুনি সন্তুষ্ট নাথাকিব অলপ লাগাতকৈ বেছিটো লাগে তেনেকুৱা ধৰণৰ দেখা গৈছে এতিয়া যদি চাও এটো আছিল দৈনন্দিন যেটো উপাৰ্জন বা আপোনালোকৰ ডেইলি যেটো ট্ৰান্সেকচন হয় হেতুৰ ক্ষেত্ৰত বা আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ক'ব পাৰি যে ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ৰাহু থাকিলে অলপৰ কাৰণে মিছ হৈ যাব পাৰে আপোনালোকৰ জন্ম চক্ৰত যদি এই কুম্ভ ৰাশিটোত যত ৰাহু আছে তাতে যদি আপোনালোকৰ কোনোবা যদি অইন পাপক গ্ৰহৰ স্থিতি আছে যেনেকুৱাকৈ আপোনালোকৰ জন্ম চক্ৰত কুম্ভ ৰাশিতে যদি আপোনালোকৰ মানে কুম্ভ ৰাশিৰ ব্যক্তিৰ কথা কোৱা নাই দেই কুম্ভ আপোনাৰ যিয়ে জন্ম চক্ৰ নহওক কিয় যিয়ে ৰাশি নহওক কিয় তাৰে ভিতৰত চাব কুম্ভ ৰাশিটোত যদি মঙ্গল বা আপোনালোকৰ শনি বা আপোনালোকৰ কেতু
বা আপোনালোকৰ ৰবি এইবিলাক প্লেনেট যদি আছে তেতিয়াহ'লে কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত বহুখিনি আনষ্টেবল কৰাই দিব উপাৰ্জনৰ ক্ষেত্ৰত ঘাত প্ৰতিঘাতৰ সন্মুখীন কৰাব এতিয়া সেভিংছৰ ঘৰটো দেখুৱাই দিছো সেভিংছৰ ঘৰত শুক্ৰ গ্ৰহটোৰ স্থিতি আছে শুক্ৰ গ্ৰহটো আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিকো হয় এইটো ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে অইন কোনো গ্ৰহৰ দৃষ্টি নাই বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ দৃষ্টি আৰু ধনস্থানৰ মালিকৰ উপস্থিতি এইটো এটা ভাল আপোনালোকৰ property maintain কৰাৰ ক্ষেত্ৰত সেভিংছ মেইনটেইন কৰাৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত বহুতে ভাল দেখা গৈছে শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা এইখিনি সময়ত নিশ্চয় বেনিফিটেড হ'ব পাৰিব শুক্ৰ গ্ৰহটো জানা যায় ক্যাশ ফ্লোৰ কাৰণে সাপোজ আপোনালোকে যদি কিবা লাক্সাৰিয়াছ বস্তু বা আপোনালোকে সখিন হৈ পেলাই বা আপোনালোকে নিজৰ সখৰ কাৰণে যেটো খৰচ কৰে বা ইউজ কৰে সাপোজ ধুনিয়া কাপোৰ এজোৰ বা আপোনালোকে গান শুনিবৰ কাৰণে এটা বহুত ভাল সাউন্ড বক্স বা স্পিকাৰ এনেকুৱা ধৰণৰ বস্তু বা ইলেক্ট্ৰনিক্স খাস সৰঞ্জাম য'ত আপোনালোকৰ এন্টাৰটেইনমেন্ট ফেক্টৰটো ইনভলভ হৈ থাকে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ সুখত বৃদ্ধি কৰাব এইখিনি সময়ত ঘুৰা ফুৰাই হওক বা ঘৰুৱা সুখে হওক বা আপোনালোকৰ ফ্যামিলি ৰিলেটিভছৰ সাপোৰ্টে হওক এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে ইউৰিনাৰী ট্ৰেক্টৰ কমপ্লেইন আহিব পাৰে কাৰোবাৰ যদি কিডনিৰ কমপ্লেইন আছে তেওঁলোকে মেষ ৰাশিৰ সকলৰ কাৰণে কৈ আছো মেষ ৰাশি বা মেষ লগ্ন দুটাৰ কাৰণে প্ৰযোজ্য হ'ব ইউৰিনাৰী ট্ৰেক্টৰ যদি কিবা প্ৰবলেম হৈ আছে অধিক সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যেটো কৰ্মস্থান হয় ইয়াৰ মালিক হৈছে শনি গ্ৰহটো বিদেশৰ ঘৰত গৈছে শনিৰ দৃষ্টি সাৰ্ভিসৰ বা চাকৰিৰ ঘৰত পৰিছে এইটো কম্পিটিশনৰ ঘৰ হয় কম্পিটিশনৰ ঘৰৰ মালিক ইয়াতে চতুৰ্থ ঘৰত গৈ ইয়াৰ পৰা আকৌ দৃষ্টি দিছে কৰ্মস্থানতে এইটো এটা ভাল হল ভাল কি ফালেৰে হল যে আপোনালোকৰ বৰ্তমান সময়ত কৰ্ম প্ৰাপ্তিৰ কাৰণে সুযোগ সুবিধা বনাব বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত কৈ আছো চাকৰিৰ ক্ষেত্ৰত অলপ কষ্ট অধিক কৰোৱাব অলপ বেছিকে টাইম দি আপুনি প্ৰিপাৰেচন কৰিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব বুধ গ্ৰহটোৰ স্থিতিয়ে চতুৰ্থ ঘৰৰ পৰা আপুনি যদি নিজৰ মাৰ ফালৰ পৰা যদি পৰামৰ্শ লৈ যদি আগবাঢ়ে তেতিয়া হলে অধিক সহজে আপোনালোকে কৰ্মস্থানৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ পাৰিব ঘৰৰ পৰা দূৰত এপইন্টমেন্ট হ'ব পাৰে এইখিনি সময়ছোৱাত ঘৰৰ পৰা বিদেশত যোৱাৰে যোগ বনাই আছে সো অলপ সাৱধান হ'ব ঘৰৰ পৰা দূৰত যায় বা আপোনালোকে এইখিনি সময়ছোৱাত কৰ্মস্থানৰ সূত্ৰে অলপ এক্সট্ৰা খৰচ কৰিবলগীয়া হ'ব তাৰমানে এটো বুজিব পাৰিছে যে সাপোজ আপোনালোকে নিজৰ ঘৰৰ পৰা আপ ডাউন কৰিব পৰা জাগাত চাকৰি পোৱা নাই সো আপুনি এক্সট্ৰা কৈ সাপোজ ভাড়া ঘৰ এটাই ল'বলগীয়া হৈছে এক্সট্ৰা কিছুমান খৰচ বাঢ়ি গৈছে এনেকুৱাই বৰ্তমান দেখা গৈছে সো খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব এতিয়া ব্যৱসায়ৰ ঘৰটো দেখুৱাই দিছো ব্যৱসায়ৰ ঘৰৰ মালিক ব্যৱসায়ৰ ঘৰৰ পৰা অষ্টম ঘৰত গৈছে এটো এটা বৰ ভাল স্থিতি নহল কিন্তু এটা ভাল হৈছে যে বৃহস্পতিৰ পৰাক্ৰমৰ ঘৰৰ পৰা দৃষ্টি দিছে ৰাহুৰ ইনকামৰ ঘৰৰ পৰা দৃষ্টি আহিছে বুদ্ধিস্থানত মংগল আৰু কেতুৰ কনজাংশন হৈ আছে মংগলটো হৈছে আপোনালোকৰ কাৰণে ৰাশি অধিপতি আটাইতকৈ বেনিফিক প্লেনেট হয় যেহেতু আপোনালোকৰ ব্যৱহাৰৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো ধনস্থানস্থ হৈছে কষ্ট কৰি হলেও বা সংঘৰ্ষ কৰাই হলেও টকা কিন্তু আহিব এইখিনি সময়ছোৱাত আপোনালোকৰ ক্যাশ ফ্লো ৰৈ নাথাকে এইখিনি সময়ছোৱাত আপোনালোকৰ বহুত বেছিকৈ টকা ইনকামৰ সুযোগ সুবিধা পাব কাস্টমাৰ গেইন হ'ব বৃহস্পতিৰ পৰাক্ৰমৰ ঘৰৰ পৰা দৃষ্টিয়ে আপুনি যদি নিজৰ ভাই বা ভনীৰ হৈতে বা কোনোবা যদি আপোনাৰ সাপোৰ্টাৰ হিচাপত থাকে বা সহায় কৰতা হিচাপত থাকে তেতিয়া হলে ব্যৱসায়ত আৰু বেছি বেনিফিটেড হ'ব পাৰিব ইনকামৰ ঘৰৰ পৰা ৰাহুৰ দৃষ্টি আছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ নতুন নতুন আইডিয়া আহিব এই আইডিয়া বিলাকৰ জৰিয়তে আপোনালোকে খুব ভালে পাৰফৰ্ম কৰিব পাৰিব প্ৰবলেম এটাই আছে যে বুদ্ধিস্থানত মংগল আৰু কেতু থকাৰ কাৰণে অলপ এগ্ৰেছিভ হৈ যাব পাৰে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত এগ্ৰেছিভ মানে এটো মিনিংয়ে কৰিছো যে আপোনালোকৰ ব্যৱসায়ত কিবা আপুনি ভবা ধৰণে হোৱা নাই হেতু কাৰণে বহুত সংগ্ৰাম কৰিছে এইবিলাক অলপ নিয়ন্ত্ৰণ কৰিব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে বৃহস্পতিৰ ইয়াতে দৃষ্টিও আছে বৃহস্পতিৰ দৃষ্টি ইনকামৰ ঘৰতো আছে বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানতো আছে ভাগ্যস্থানৰ মালিকৰ বৃহস্পতিৰ ব্যৱসায় আৰু ইনকামৰ ঘৰৰ দৃষ্টিয়ে এটোৱে দৰ্শায় যে আপোনালোকে যদি ব্যৱসায় কৰে ভাগ্যৰ সাপোৰ্টটো পাব তাৰ মানে আপোনালোকে যিয়ে ব্যৱসায় নকৰক কিয় সাপোজ কাস্টমাৰ গেইন হ'ব এইখিনি সময়ত আপোনালোকে নতুন নতুন কন্ট্ৰাক্ট পাব এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে ভাগ্যৰ ফালৰ পৰা সুযোগ সুবিধা অপৰচুনিটিটো আহিবই প্ৰবলেম এটাই আছে যে খৰচৰ ঘৰত শনি গ্ৰহটো গল কৰ্মস্থানৰ মালিক যেহেতু খৰচৰ ঘৰত গৈছে আপুনি যি কামে নকৰক কিয় খৰচটো অলপ বেছি হৈ থাকিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কাৰণ 16 তাৰিখলৈকে ৰবি ইয়াতে আছে 16 তাৰিখৰ পিছত ৰবি যেতিয়া ইয়াতে আহিব এইটো আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হৈ যাব এইবিলাক বাৰু মই আৰু ইমান কৈ নাথাকো বেছি দীঘলীয়া হৈ যাব সব মুঠতে বুজাই দিছো যে বৰ্তমান সময়ত ভাগ্যৰ সাপোৰ্ট কিন্তু লগতে এটা প্ৰবলেমো আছে যে শনি গ্ৰহটোৰ দশম দৃষ্টি আহিছে আপোনালোকৰ ইয়াতে ভাগ্যস্থানত
আপোনালোকৰ কেতুৰো দৃষ্টি আহিছে ভাগ্যস্থানত মনটোত অলপ বিৰক্তি ভাৱ আহিব পাৰে আপোনালোকৰ বিৰক্তি ভাৱবিলাক এৰাই চলিব পাৰিব লাগিব বিৰক্তিৰ যদি আপুনি ফিল কৰি থাকে তেতিয়াহ'লে আৰু বেছি প্ৰব্লেমেটিক হ'ব আপোনালোকে বিৰক্ত নহয় মনটো এটা সতেজ মনেৰে বা আপোনালোকে নিজকে কেনেকুৱাকৈ উৎফুল্লিত কৰি ৰাখি বা আনন্দিত কৰি ৰাখি কেনেকুৱাকৈ আপোনাৰ নিজৰ কৰ্মখিনি কৰি যাব পাৰে তাতে মনোযোগ দিয়ক এইখিনি সময়ছোৱাত তাৰ পৰা আপোনালোকে বেনিফিটেড হ'ব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব কেতুৰ দৃষ্টিৰ কাৰণে বা বৃহস্পতিৰ দৃষ্টিৰ কাৰণে ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰতো ভালে দেখা গৈছে প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মংগলৰ স্থিতি বেয়া নহয় কিন্তু কেতুৰ স্থিতিয়ে কি কৰে অলপ মাজে মাজে বিৰক্তি ভাৱ যে দেখাততো সবেই ভাল কিন্তু কিবা এটা মিছিং মানে কি হয় সাপোজ খুব ভাল আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ চলি আছে আপোনালোকে অবিবাহিতসকলৰ কাৰণে কৈ আছো আপোনালোকৰ প্ৰেম সম্বন্ধ খুব ভালদৰে চলি আছে কিন্তু আপোনাৰ ফিলিং এনেকুৱা হ'ব যে কিবা এটা নাই যে সাপোজ যিটো এটা আপুনি মনৰ সন্তুষ্টি বিচাৰে সেইটো অকণমান অভাৱ দেখা গৈছে এইখিনি সময়ত আপোনাৰ মানে প্ৰেমিক বা প্ৰেমিকাৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইবিলাক ক্ষেত্ৰত প্ৰবলেম নাই কিন্তু অভাৰ ইম্পালসিভ হৈ কিনে কিছুমান সংগ্ৰাগৰ সৃষ্টি হ'ব পাৰে সো ধৈৰ্য ধৰিব আপোনালোকৰ যেটো বিবাহৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে ৰাহুৰ দৃষ্টি আছে আৰু এইটো ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যে ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ বহি আছে এইটো এটা অতিশয় ভাল স্থিতি এইটো বিবাহৰ কাৰণে বৰ্তমান সময়ছোৱাত বিশেষকৈ ভাল দেখা গৈছে শুক্ৰ গ্ৰহটো 26 জুলাই তাৰিখলৈকে ইয়াতে থাকিব সো 26 জুলাই তাৰিখলৈকে বহুতে বেছি ভাল বুলি ক'ব লাগিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে ৰাহুৰ দৃষ্টিও আছেতো কনফিউজন মানে কেনেকুৱা সাপোজ লৰা এজন আহিছে বিয়া হম নে নহম বা ছোৱালী এজনী চাব গৈছো ভালো লাগিলে ইফালে কি হল যে ইফালে কিবা নহয় কিবা এটা কথাই মনত খুন্দাই আছে সো এনেকুৱা ধৰণৰ ক্ষেত্ৰত এইবিলাক কনফিউজন যিবিলাক ক্ৰিয়েট হৈ থাকে সেইটো ক্ষেত্ৰত পিতা বা গুৰুজনৰ ফালৰ পৰা বা মাৰ ফালৰ পৰা আপুনি পৰামৰ্শ ল'ব পাৰে তেতিয়া আপোনালোকে নিশ্চয় ভাল এটা সাজেশন পাব সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰত বুধ গ্ৰহটোৰ স্থিতি আছে সাধন শিক্ষাৰ ঘৰত ইয়াতে ৰবিও আহিব 16 তাৰিখৰ পিছত সো মুঠতে চাবলৈ গ'লে সাধন শিক্ষাৰ ঘৰটোত বেয়া নহয় এইটো ঘৰত অইন কোনো গ্ৰহৰ গোটেই তোমাক প্ৰভাৱ নাই কিন্তু দুয়োফালে পাপ গ্ৰহৰ প্ৰেজেন্স থকাৰ কাৰণে বৰ্তমান সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিস্টাৰবেন্স পাব ভাল ৰিজাল্ট কৰিব পাৰিব অবভিয়াসলি এইটো ক্ষেত্ৰত প্ৰবলেম নাই ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত একদমে প্ৰবলেম নাই কিন্তু আপোনালোকৰ সাধন শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ ক্লাস 5 ৰ পৰা ক্লাস 12 লৈকে যিসকলে পঢ়ি আছে অলপ মনোযোগ দি পঢ়ক ৰিজাল্ট ভাল হ'ব মনোযোগ দি পঢ়ক বাহিৰা ডিস্টাৰবেন্স বিলাক ওভাৰকাম কৰিব পাৰিব লাগিব মুঠতে চাব ইয়াতে এতিয়া বুধৰ স্থিতিটো থাকিলে লগতে এতিয়া যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাও যেটা আমি বুদ্ধিৰ ঘৰৰ পৰা চাও বুদ্ধি স্থানত ইয়াতে কেতুৰ স্থিতিৰ কাৰণে অলপ বিৰক্তি ভাৱ আহিব মংগলৰ স্থিতিৰ কাৰণে যেটো অলপ অস্থিৰতা আহিব চন্দ্ৰ গ্ৰহটো বাৰু আগুৱাই গুচি যাব দুদিনৰ পিছতে সো এইটো ক্ষেত্ৰত ইয়াৰে মালিক কোন হৈছে যে আপোনালোকৰ ৰবি যাই কিনে বৃহস্পতিৰ সৈতে কনজাংক্ট এইটো এটা অতিশয় ভাল স্থিতি তাৰমানে আপোনালোকৰ মগজুৰ যেটো স্মৃতি শক্তি বহুত শাৰ্প থাকিব এইখিনি সময়ত আপুনি বিচৰা ধৰণে আপুনি নিজৰ ফল পাবলৈ চেষ্টা যদি কৰিব পাৰে নহয় কেৱল চেষ্টাটো কৰক আপোনালোকে নিশ্চয় ৰিজাল্ট পাব পাৰিব এটা প্ৰবলেমো অৱশ্যে আছে যে বৰ্তমান সময়ত কালসৰ্প যুগৰ ফৰ্মেশন হৈ আছে তাৰমানে ৰাহু আৰু কেতুৰ একফালে গোটেইটা গ্ৰহ সময় আছে যদি এনেকুৱা এটা লাইন টানি দিও এই দুটা ইফালে আছে ঠিক আছে ঘৰটোৰ তাৰমানে আৰম্ভণিতে এই দুটা আছে সো বুধতে চাবলৈ গ'লে বৰ্তমান সময়ত কালসৰ্প যুগৰ যেহেতু ফৰ্মেশন হৈ আছে চন্দ্ৰ গ্ৰহটো এইটো ভংগ কৰা বুলি ধৰা নহয় কাৰণ চন্দ্ৰ গ্ৰহটোৰ নিজৰ স্থিৰতা নাই 14 দিনত বাঢ়ি যায় 14 দিনত কমি যায় সো চন্দ্ৰ গ্ৰহটোৰ স্থিৰতাটো কম হেতু কাৰণে এই যেটো কালসৰ্প যুগৰ ফলাফল হেতু সম্পূৰ্ণৰূপে বৰ্তমান ইফেক্টিভ হৈ আছে অকনমান বিৰক্তি ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক নিজৰ উচ্চ বিলাসৰ কাৰণে যিকোনো কাম নকৰিব এইখিনি ধ্যান ৰাখিলে হৈ যাব আজিৰ এই ভিডিওটোত আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকৈ যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ